কিবা লাগিলে ক'ত আছিল দোকানখন হয় লৈ লওঁ আপোনাৰ দোকানখন ভুৱনেশ্বৰ জিৰণি কোঠাত বহি আছোঁ এতিয়া অলপ গ'লে আমি বগলামাৰ ভিতৰখিনি সোমাব পাৰিম আৰু লাইনত আছোঁ আমি চবে এতিয়া আমি লাইনৰ পৰা এতিয়া লাইনটো আমি ভাঙিব নোৱাৰোঁ সেইকাৰণে আমি সকলোৱে লাইন পাতি আছোঁ মই অলপমান বহিছোঁ আৰু বহুত সময় থিয় হ'লোঁ কৰিব পাৰিম মই ভিডিঅ' এটা কৰি আছোঁ তাৰপিছত আৰু এতিয়া বাকীখিনি আৰু লাইনত আছোঁ এতিয়া যামগৈ আৰু এতিয়া আমাৰ মানুহখিনি ড্ৰেছখিনি মই দেখুৱাম যাই আছোঁ তো এয়া মই বগলামাক দিবৰ কাৰণে এয়া হালধীয়া কাপোৰ লৈছোঁ এয়া পেৰা লৈছোঁ এয়া মই হালধীয়া মালা লৈছোঁ বগলামাক দিবৰ কাৰণে ধূপ লৈছোঁ ঘিৰ চাকি এখন দিম ঘিৰ চাকি লৈছোঁ আৰু চাকি এখন দিব লাগিব এই সেন্দুৰো লৈছোঁ সেন্দুৰ এটা আছে এই গোটেইখিনি মাক দিবৰ কাৰণে লৈছোঁ এয়া সেন্দুৰ লৈছোঁ এতিয়া গোটেইখিনি মাৰ আগত দিব লাগিব ভিৰৰ কাৰণে আজি বহুত সময় ৰ'বলগীয়া হ'ল এতিয়া লাইনতে আছোঁ এতিয়া যাম আৰু লাইন পাতি গৈ আছে ময়ো লাইনত আছোঁ মই অলপমান বহিছোঁ আৰু এতিয়া বহুত ভিৰ হৈছে আজি আমি দেৰিকৈ আহি পালোঁ সময়টো অলপ আগতীয়াকৈ আহিব লাগিছিলে সেইকাৰণে ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম সন্দেহ আছে গতিকে আৰু ভিতৰত এলাও নকৰে ভগৱতী মাৰ ভিতৰত গতিকে যিখিনি পাৰোঁ সকলোৱে ল'ৰা ছোৱালী লৈ আহিছে এইবিলাক খেলি আছে ল'ৰা ছোৱালী ভক্তগণ এইবিলাক বাচ্ছাবিলাক লৈ আহিছে এইবিলাক মানুহসকল আহিছে
হাই ফ্ৰেণ্ডছ, আজি বগলামাৰ মন্দিৰত আহিছিলোঁ। এতিয়া দৰ্শন কৰিলোঁ। দৰ্শন কৰি মই এতিয়া গৈ আছোঁ ওপৰলৈ। মই আজি বহুত ভক্তৰ ভিৰ আছিলে, ভক্তসকলৰ বহুত ভিৰ আছিল। অকণমান ভিৰ, মই লাইনত থিয় হৈ আছিলোঁ। আৰু মই এতিয়া বাহিৰত আহি ভিডিঅ'টো কৰিছোঁ। মই এতিয়া ওপৰলৈ গৈ আছোঁ। বহুত আজি মঙলবাৰ কাৰণে অকণমান ভক্ত আছিল, গতিকে মই আজিলৈ এইখিনিয়ে ক'লোঁ। বগলামাৰ আশীষ পালে আকৌ আহিম ভৱিষ্যতে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি আহিছোঁ। এয়া আমাৰ মিষ্টাৰৰ কলিগছ হয়। এয়া এই তপন দা, আমাৰ পাব্লিক হেল্থতে চাকৰি কৰিছিল। তপন দাৰ বৌৰ এখন দোকান। এই দোকানখনত মই চাকি বন্তি ল'লোঁ মা বগলাৰ তাত দিবৰ কাৰণে। বহুত ধৰণৰ ভেৰাইটিজ বস্তু আছে দোকানত। ফুলৰ মালা, আপোনাৰ চূৰ্ণি লাগিলে চূৰ্ণি, আপোনাৰ প্ৰসাদ, পেৰা, এইবিলাক সকলো পোৱা যায় ইয়াতে। এই ফ্ৰিজো আছে, ফ্ৰিজত ঠাণ্ডা বস্তু আছে, ঠাণ্ডাবিলাক। গতিকে আজি আহি ভাল লাগিল। এইবোৰ লগত সাক্ষাৎ হ'ল। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাব। হাই ফ্ৰেণ্ডছ, আজি মই বগলামাৰ মন্দিৰত আহিছিলোঁ। বহুত ভিৰ। এতিয়া মই দৰ্শন কৰি আহিলোঁ। দৰ্শন হৈ গ'ল মোৰ। এই মোৰ বৌ এজনীৰ দোকানত, এই বগলামাৰ কাৰণে দোকান দিয়ে ইয়াতে মঙলবাৰে। মই দোকানত বহি আছোঁ। এতিয়া মই অকণমান চাহ খাওঁ, গৰম পাই গৈছে। গতিকে দৰ্শন হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাব, চাই ভাল লাগিল। মা বগলাৰ এতিয়া মই চাহ খাব ওলাইছোঁ। ভিডিঅ' কৰিব দিলে সি ভিডিঅ' নকৰে।